নহয় আচলতে সদায় ইতিবাচক চিন্তা আগবাঢ়িছোঁ আমি যিহেতু লোকসভাৰ সময়তো আপোনালোকে মোৰ এই সোণাৰীতে সুধিছিল যে লোকসভাত আপোনালোকে ইমান ভাল ফলাফল লাভ কৰিছে যে পূৰ্বতে বিৰোধীৰ আছিল 5খন আসন কিন্তু এইবাৰ সমগ্ৰ বিৰোধী একলগ হোৱাৰ পিছতো তেওঁলোক 3খনলৈ পৰ্যবেক্ষিত হ'ল আৰু আমি 11খন লাভ কৰিলোঁ। পঞ্চায়তত কেনে হ'ব বুলি আপোনালোকে সুধিছিলে, তেতিয়া আমি কৈছিলোঁ জনতাৰ আশীৰ্বাদ আমাৰ ওচৰত সদায় আছে। তাৰপিছত ৰাভা যৌথ মঞ্চৰ সহযোগত আমি ৰাভা সাহিত্য শাসিত পৰিষদত বিজয় সাব্যস্ত কৰিছোঁ আৰু পঞ্চায়তত আমি ৰাইজৰ বিপুল মানে আমি আশীৰ্বাদ লাভ কৰিছোঁ। গতিকে এইটো ধাৰা অব্যাহত থাকিব নিশ্চয়। মাত্ৰ 10 মাহ আছে। মানুহ আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে আজি নৰেন্দ্ৰ মোদীৰ লগত, বিজেপি দৰ্শন আদৰ্শৰ সৈতে আজি আছে, মিত্ৰজোঁটৰ সৈতে আছে। গতিকে আমি এই আশীৰ্বাদ আছে। এতিয়া আমি ক'ৰবাত কেনেবাকৈ কোনোবা নিৰ্দলীয় প্ৰাৰ্থী, কোনোবা বিৰোধী প্ৰাৰ্থী যদি ক'ৰবাত কেনেবাকৈ কোনোবা গাঁৱত কেইটামান ভোট পাইছে, কিয় পাইছে আমি পৰ্যালোচনা কৰি তেওঁলোকৰো আশীৰ্বাদ ল'বলৈ যাম। আৰু আমি এইখিনিতে সুখ প্ৰকাশ কৰিছোঁ, কংগ্ৰেছৰ সৈতে থকা বহু পৰিয়াল, বহু ভোটদাতা, বহু সদস্যই এইবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা তথা নৰেন্দ্ৰ মোদীদেৱক প্ৰতি শুভেচ্ছা জনাই, কৃতজ্ঞতা জনাই আজি আমাৰ মাজত আছে। গতিকে আমি কংগ্ৰেছৰ সেই পৰিয়ালবিলাকৰ ওচৰতো কৃতজ্ঞ। আজি শিৱসাগৰত ৰাইজৰ দলৰ বিধায়ক আছিল, শিৱসাগৰতো এখনো নাপালে। তেওঁলোকে এখন পোৱা নাই ZPCত বা একেই অৱস্থা তেওঁলোকৰ পঞ্চায়ত বা ৱাৰ্ডত। বিৰোধী দলৰ প্ৰতি এগৰাকী অগ্ৰণী নেতা শ্ৰদ্ধেয় দেৱব্ৰত শইকীয়াদেৱৰ নাজিৰাত ধূলিসাৎ হৈ গ'ল, একো আসন নাপালে। গতিকে এই কথাষাৰে আমাক আৰু দায়িত্ব বঢ়াইছে আৰু সততাৰে কাম কৰিবলৈ। আমি নিশ্চিত যে আমি যি বিগত সময়ত 94খন আসনত আমি লোকসভাত আগবাঢ়িছিলোঁ, এইবাৰ তাতকৈ সংখ্যা হয়তো বাঢ়িছে, এইখিনিতে হিচাপ ওলাব। আমি এইদৰে ৰাইজৰ আশীৰ্বাদ পাম বুলি নিশ্চিত। আপুনি যোৰহাট কেন্দ্ৰিক কথা কৈছে। কংগ্ৰেছৰ প্ৰতি মোহভংগ এতিয়া নহয়, আজিৰ পৰা 11 বছৰ আগতে হৈছে। সেইকাৰণে কংগ্ৰেছে প্ৰতিটো নিৰ্বাচনত হাৰে। এতিয়া আপুনি যিটো কৈছে কংগ্ৰেছৰ প্ৰতি কিবা মৰম জাগিছিল নেকি, সেইটো কেৱল আমাৰ যোৰহাটত ক্ষণিকৰ বাবে হৈছিল। কিন্তু আপোনালোকে যদি চাই, আমাৰ জাতি জনগোষ্ঠী বড়ো, ৰাভা, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, তিৱা, কাৰ্বি, ডিমাচা, যিমান বড়ো, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিবিলাক পৰিষদীয় নিৰ্বাচন আছে, ভূমিপুত্ৰসকলৰ যি নিৰ্বাচন আছে, তাততো কংগ্ৰেছৰ দূৰ দিগন্তলৈকে নাই। তাত সকলোতে আমি কিছুমানতো 26খন আসনৰ ভিতৰত 26খন আসন লাভ কৰিছোঁ। গতিকে কংগ্ৰেছৰ প্ৰতি মোহভংগ কেতিয়াবাই হ'ল। গতিকে তাৰ একেধৰণে আমি প্ৰতিটো উপ নিৰ্বাচন দেখিছোঁ। লোকসভাত আমাৰ আসনৰ সংখ্যা বাঢ়ি 11খন পালেগৈ। কিন্তু খালি এইটো কথা ঠিক যে আমাৰ ঐতিহ্যমণ্ডিত যোৰহাটত আমি বিগত সময়ত হাৰিছিলোঁ, কেৱল যোৰহাটতহে হাৰিছিলোঁ। কিন্তু এতিয়া সেই যোৰহাটৰ ৰাইজে আমাক হিয়াও জুইৰ আশীৰ্বাদ দিছে। প্ৰতিটো সমষ্টিত আমি জিকিছোঁ, প্ৰতিখন গাঁৱত জিকিছোঁ। গতিকে আমি ভাবোঁ কংগ্ৰেছৰ মোহভংগ 11 বছৰ আগতে যিটো হৈছিল সেই ধাৰা অব্যাহত আছে। আনকি যোৰহাটত ক্ষণিকৰ বাবে যিটো দুৰ্ঘটনা ঘটিছিল, সেই দুৰ্ঘটনাৰ পৰা এতিয়া আমি ৰেহাই পাইছোঁ। কাৰণ এতিয়াও জানে যে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আজিকালি আৰু দেশ বিদেশ, ইংলেণ্ড আমেৰিকা পাকিস্তানতে ব্যস্ত। গতিকে তেওঁতো আমাৰ এই সোণাৰী মাহমৰলৈ আহিবলৈ তেওঁৰ সময় নাই। তাৰ বিপৰীতে আমি ৰাজ্যসভাৰ অংশত আমি এতিয়ালৈকে সোণাৰী মাহমৰত কমেও 10 বাৰ আহিছোঁ, আপোনালোকে নিজে দেখি সাক্ষী। গতিকে ৰাইজৰ মাজত থাকিব লাগিব ইয়াত। গতিকে তেওঁ যিহেতু সময় নাই, ব্যস্ত মানুহ, হাই লেভেল কথা চিন্তা কৰে। গতিকে আমাৰ সেই নামঘৰৰ টিংকেচলৰ কথা, গাঁৱৰ সন্মুখৰ ৰাস্তাটোৰ কথা, আমাৰ চিকিৎসালয়ৰ কথা, আমাৰ অৰুণোদয় বা নিযুতমণি আঁচনিৰ কথা আমি চিন্তা কৰিব লাগিব। সৰু কথাবিলাক তেওঁলোকে ডাঙৰ চিন্তা কৰক। কিন্তু এটা কথা, তেওঁলোকৰ দৃষ্টিত সৰু যদিও আমাৰ ইয়াৰ চৰাইদেউ ঐতিহ্যমণ্ডিত ক্ষেত্ৰৰূপে স্বীকৃত হৈছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ তৎপৰতাত আজি ৰংঘৰ প্ৰকল্প আৰম্ভ হৈছে। আজি লাচিতপুৰ ফুকনৰ পৰা আদি কৰি ভীমবৰ দেউৰীলৈকে প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ ব্যক্তিত্বৰ জীৱনচৰ্যা আজি সমগ্ৰ ভাৰততে বিলাই দিয়া হৈছে। আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃত হৈছে। আজিৰ তাৰিখত মানুহৰ উগ্ৰপন্থী গুলীত এজনো মৃত্যু হোৱা নাই। মানুহটো বাদেই কাজিৰঙাৰ গড়কেইটাও সুৰক্ষিত। আজি যিদৰে ব্ৰহ্মপুত্ৰ দলঙৰ সংখ্যা 3 গুণ বৃদ্ধি পাইছে, চিকিৎসা মহাবিদ্যালয়, আনকি এখন সৰু জিলা 3-4 লাখ আমাৰ ভোটাৰ বা ৰাইজৰ জিলা হ'ল চৰাইদেউত এখন চিকিৎসা মহাবিদ্যালয় হ'ব পাৰে কোনোবাই ভাবিছিলনে? গতিকে ৰাইজ আৰু আমি ইয়াত ব্যস্ত। কংগ্ৰেছে কি কৰিছে, কোনে কি কৰিছে, এইবিলাক লৈ আমি ব্যস্ত নহয়। কোন সভাপতি হয়, কোন তেওঁলোকৰ কি কৰে। অৱশ্যে পাকিস্তানলৈ যোৱা, পাকিস্তানৰ লগত মিত্ৰালি কৰা, সেই কথাখিনি বাদ দি বাকী আমি বেলেগ কথা পাতিবলৈ সময় নাই। কংগ্ৰেছৰ যিসকল সদস্য আছে তেওঁলোককো জানিছোঁ, আহক। আপোনালোকে হয়তো তাৎক্ষণিকভাৱে দলটো এৰিবলৈ দিগদাৰ হ'ব, কিন্তু অসমৰ খাতিৰত, ভাৰতৰ খাতিৰত আপোনালোকে যিটো মনৰ পৰা এইবাৰ যিটো আপোনালোকে কংগ্ৰেছৰ মানুহেও আমাক ভোট দিছে, সেই ধাৰা অব্যাহত থাকক। কিছুদিনৰ পিছত মুকলিকৈ ওলাই আহক। কাৰণ এটা পৰিয়ালৰ ওচৰত নতজানু হোৱাতকৈ দেশ মাতৃ ভাৰত তথা আই মাতৃ অসমীৰ ওচৰত আমি আশীৰ্বাদ লওঁ। গতিকে কংগ্ৰেছৰ মানুহে যিখিনি আমাক ভোট দিলে, নহ'লে ইমান ভোট এনেকৈ জিকে নেকি? কংগ্ৰেছৰ মানুহ ভোট দিছে। গতিকে মই এই চেগতে ৰাইজৰ দল জাতীয় পৰিষদ কংগ্ৰেছৰ যিসকল সদস্যই আমাক ভোট দিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।